এইখিনি হৈছে বইল কৰা চাউল, মানে সান্দহ গুড়ি খুন্দাৰ কাৰণে মই ভিজাই থৈছিলোঁ। এইখিনি মই এতিয়া সান্দহ গুড়ি খুন্দিম। আৰু ৰাতিয়ে ভিজাই থৈছিলোঁ, আচলতে মই ৰাতিপুৱা উঠিয়ে মানে কি চাউলখিনি মই শৰাইত ভালকৈ ধুই পেলাই পানী যাব দিছিলোঁ। গতিকে ইয়াত ভাজিলে পানী থাকিব নালাগে, অলপ থাকিব বাৰু, ইমানটোতো থাকিব নালাগে। গতিকে মই এনেকৈ ভাজিছোঁ। এইটো এতিয়া খোলা হৈ গৈছে বাৰু, একবাৰ ভাজা হৈ গৈছে। আৰু ইয়াত যিখিনিকে মই ভাজি আছোঁ, এইখিনি ভাজা হৈ আছে বাৰু, উঠাই দিছোঁ। এনেকৈ লাৰি থাকিব লাগিব, নহ'লে কেৰাহীত লাগি যাব। বিহু আহিছে, গতিকে সান্দহ গুড়ি খাব চবৰে মন যায়। এনেকৈ বনাই মই যদি বেলেগত থাকোঁ, যদি ঘৰত থকা নহয়, ঘৰৰ পৰাই দিয়ে, তথাপিতো মই যিখিনি পাৰোঁ মই নিজে কৰিবৰ কাৰণে কৰোঁ, চেষ্টা কৰোঁ। অকল সান্দহ গুড়ি বোলে নহয়, বহুত কিবা কিবি বনাব পাৰোঁ, কিন্তু যিখিনি পাৰোঁ মই ৰুমতে মই এনেকৈ বনাই ভাজি মেলি কৰিবৰ কাৰণে মই কৰোঁ, নিজে বনাই খাওঁ। আৰু ধুনীয়াকৈ ভাজা গৈ আছে। এইখিনি এনেকৈ মিক্সি জাৰত ল'ব, মিক্সি জাৰত লৈ এনেকৈ হেৰি কৰি ধুনীয়াকৈ কৰি কিনে ভৰাই দিব। আপোনাক উঠাই দিয়ক।